Hello viewers, welcome back to our channel. তো মই আজি এপল আইফোন 17 ওপৰত বিগ আপডেট লৈ আনিছোঁ। তো আমি জানো যে সেপ্টেম্বৰ মাহত এপলে এটা লঞ্চ ইভেন্ট ৰাখে য'ত নিউ আইফোন মডেলছৰ মানে লঞ্চ কৰে। তো এইবাৰো সেপ্টেম্বৰ আহিলেই। তো সেপ্টেম্বৰৰ 9 তাৰিখটো এটা লিক্স ওলাইছে যে 9 সেপ্টেম্বৰত এবাৰ নতুন আইফোনৰ লাইন আপ মুকলি কৰা হ'ব, লঞ্চ কৰা হ'ব আৰু কি এক্সপেক্ট কৰিব পাৰি, স্পেচিফিকেশন কি হ'ব, নতুন আইফোন 17 মডেলৰ ডিজাইন কেনেকুৱা হ'ব তাৰ ওপৰত কথা পাতিম। তো এই যে ইভেন্টটো হ'ব এইবাৰ, তো দেখা পাওঁ যে এপলে টিউজডে ৰাখে ইভেন্টবিলাক আৰু ছেকেণ্ড উইকত ৰাখে। গতিকে লিক্সৰ মতে ছেকেণ্ড উইক ছেপ্টেম্বৰ 9ত এই ইভেন্টটো হ'ব আৰু বহুতলৈ ইনভাইটছ গৈছে। তেওঁলোকে ফটোজবিলাক টুইটাৰত দিছে, আপলোড কৰিছে, যাৰ ফলত এই লিক্সবিলাক পোৱা গৈছে। এতিয়া যদি মই কওঁ এপল আইফোন 17 লাইন আপত কি আছে, এটা ষ্টেণ্ডাৰ্ড আইফোন 17 থাকিব আৰু এটা লাইট ৱেট, ফাৰ্ষ্ট টাইমৰ কাৰণে লাইট ৱেট আইফোন 17 এয়াৰ মডেল থাকিব এইবাৰ প্ৰথমবাৰৰ কাৰণে। আৰু প্ৰিমিয়াম যি নৰ্মেল মডেল থাকে প্ৰ' মডেল 17 প্ৰ' এণ্ড প্ৰ' মেক্স সেয়াটো থাকিবই। আদি এইবাৰ মেইনলি ডিজাইনৰ ওপৰত ফ'কাছ কৰা গৈছে আৰু কি চেঞ্জেছ হ'ব মই ফটোও দেখাই দিম আপোনালোকক লিক্স। তো মই তাৰ ওপৰত কথা পাতিম। এটা এইবাৰ যোনটো মেইন ডিজাইন হ'ব আল্ট্ৰা থিন এৰ্গনমিক ডিজাইন হ'ব, ব্ৰাইটাৰ ছুপাৰ ৰেটিনা XDR ডিছপ্লে থাকিব, অফাৰিং ইম্প্ৰুভ কালাৰ একুৰেচি এণ্ড ভিজুৱেল ক্লেৰিটি। আৰু প্ৰ' আৰু প্ৰ' মেক্স মডেলত লাৰ্জাৰ H2H ডিছপ্লে থাকিব, এডাপ্টিভ ৰিফ্ৰেছ ৰেট থাকিব, চুইচ কৰিব পাৰি তাৰমানে ৰিফ্ৰেছ ৰেট এণ্ড এনহেন্স ডিউৰেবিলিটি। তো উইথ চেৰামিক প্ৰটেকশ্যন। আৰু যদি মই কওঁ এতিয়া স্পেক্সৰ কথা, স্পেচিফিকেশ্যনৰ কথা, তো ডিছপ্লে আৰু ডিজাইন। তো ডিছপ্লে 6.3 ইঞ্চ ডিছপ্লে হ'ব পাৰে, এইবাৰ স্ক্ৰীণ হ'ব পাৰে অলপমান ডাঙৰ, যোৱা বছৰৰ মডেলতকৈ 6.1 আছিল আগতে, এবাৰ 6.3। আৰু এইবাৰ আইফোন 16 প্ৰ' মডেলটোৰ যি ডিছপ্লে চাইজ ছেম টু ছেম হ'ব আইফোন 17 ষ্টেণ্ডাৰ্ড মডেলৰ স্ক্ৰীণ চাইজ। আৰু প্ৰ' মোশ্যন এণ্ড অলৱেজ অন ডিছপ্লে। তো previously exclusive to Pro models, dynamic refresh rate technology now improves smoothness and battery efficiency in the base model. এটোৰ মিনিং কি, যোনটো আমি আগৰ পৰা বিচাৰি আছিলোঁ, এপল ফেনবিলাকে আগৰ পৰা বিচাৰিছিলে যে যোনটো বেছ মডেল নৰ্মেল মডেল মানে আইফোন 17 যোনটো আহিব, তাত আগতে যোনবিলাক দেখিছোঁ আইফোন 16লৈ যে বেছ মডেলটোত সদায় 60 হাৰ্টছ ডিছপ্লে থাকে, 120 হাৰ্টছ ডিছপ্লে নিদিয়ে, প্ৰ' মডেলকেইটাতহে দিয়ে। কিন্তু এইবাৰ বেছ মডেলতে 120 হাৰ্টছ ডিছপ্লে দিব, প্ৰ' মোশ্যন ডিছপ্লে, যাৰ ফলত এটা বিগ মানে আপডেট, বিগ বুষ্ট হ'ব, স্মুথনেছ পাব ডিছপ্লেত। তো এইটো এটা বহুত ডিমাণ্ডেড ফিচাৰ আছিল, ডিমাণ্ডিং ফিচাৰ, যাৰ ফলত মানে এপল ফেন বয়জবিলাকে প্ৰ' মডেলটো লয়। এতিয়া এই বস্তুটো বেছ মডেলত আহি যাব এইবাৰ। আৰু যদি মই কওঁ কেমেৰা এনহেঞ্চমেণ্ট, 24 মেগাপিক্সেল ট্ৰু ডেপ্থ ফ্ৰণ্ট কেমেৰা থাকিব 24 মেগাপিক্সেলৰ। আৰু ছিগনিফিকেণ্ট আপগ্ৰেড ফৰ চেল্ফি এণ্ড ফেচ ID ইন দ্য ফাৰ্ষ্ট মেজৰ আপডেট ইন ছেভাৰেল ইয়াৰ্ছ। আৰু মই কৈ দিওঁ iOS 26ৰ লগত ৰিলিজ কৰা হ'ব এইকেইটা মডেল। আৰু আইফোন 17 এয়াৰৰ যোনটো মডেল হ'ব সেইটো ফিউচাৰিষ্টিক হ'ব। কেমেৰাটো এনেকৈ আৰু এনেকৈ থাকিব, মানে এনেকৈ থাকিব, আগতে এনেকুৱাকৈ আছিল, এতিয়া এনেকুৱাকৈ থাকিব। তো অলৰেডি এণ্ড্ৰইড কিছুমান ডিভাইচ কপি কৰিছেই অলৰেডি, সেইটো মডেল দেখিছোঁ, লঞ্চো কৰিছে ফোন। আৰু মই কওঁ এইবাৰ যদি মই কওঁ প্ৰচেছৰ এণ্ড পাৰফৰ্মেঞ্চ, তেনেহ'লে এপল A19 প্ৰ' চিপ আহিব, 5 GPU কোৰ্ছ থাকিব, পাৱাৰফুল চিপ, অপ্টিমাইজ ফৰ এফিচিয়েঞ্চি, স্লাইটলি ৰিডিউচ GPU কম্পেয়াৰ টু ফুল প্ৰ' ভাৰ্চন। আৰু ৰেম থাকিব 12 GB ৰেম থাকিব। আৰু কেমেৰা ফিচাৰ্ছ ক'লোৱে, ফ্ৰণ্ট কেমেৰা 24 MP থাকিব আৰু ছিংগল ৰিয়াৰ কেমেৰা থাকিব। যদি মই কওঁ প্ৰ' মডেল এইটো আইফোন 17 ইয়াৰ মডেলটোত অনলি এ মেইন কেমেৰা ইনক্লুডেড, ন' আল্ট্ৰা ৱাইড অৰ টেলিফটো লেন্স, এইটো আইফোন 17 ইয়াৰ মডেলটোৰ কাৰণে। আৰু কানেক্টিভিটিটো ক'লোঁ মই 5G থাকিব। আৰু কালাৰ অপশ্যন আহিব লাইট ব্লু, লাইট গ'ল্ড, ব্লেক এণ্ড চিলভাৰ। আৰু এইবাৰৰ লঞ্চৰ মেইন হাইলাইটিং হ'ব আইফোন 17 এয়াৰ মডেলটো। তো এয়াৰ মডেলটো কেনেকুৱা হয়, কেনেকৈ লয়, মানে আমাৰ ফ্ৰেণ্ডছবিলাকে কেনেকৈ লয় এইটো, তো সেইটো চাবলগীয়া হ'ব।
যদি মই কওঁ আইফোন 17 প্ৰ' আৰু প্ৰ' মেক্সৰ ওপৰত, তেনেহ'লে স্ক্ৰীন চাইজ প্ৰত থাকিব 6.3 ইঞ্চ আৰু প্ৰ' মেক্সত থাকিব 6.9 ইঞ্চ, মানে অলমষ্ট 7 ইঞ্চত। আৰু ইয়াত যদি মই কওঁ এণ্টি ৰিফ্লেক্টিভ স্ক্ৰেচ ৰেজিষ্টেণ্ট ডিছপ্লে থাকিব, ফুল উইথ কেমেৰা বাৰ থাকিব, এলুমিনিয়াম ফ্ৰেম থাকিব, ৰিপ্লেচ দ্য প্ৰিভিয়াছ টাইটেনিয়াম ফিনিছ যোনটো আছিল আগৰবাৰ। আৰু এইবাৰ A19 প্ৰ' চিপ থাকিব, প্ৰ' মডেলত প্ৰ' চিপ বুলি নাম দিছে। 12GB ৰেম চেম টু চেম, 24 মেগাপিক্সেল ফ্ৰণ্ট কেমেৰা চেম টু চেম, 48 মেগাপিক্সেল টেলিফটো কেমেৰা থাকিব। আৰু এইটো যোৱাবাৰ 12 MP আছিল। আৰু অল থ্ৰী ৰিয়াৰ কেমেৰাজ নাও অফাৰ 48 মেগাপিক্সেল। তিনিওটা কেমেৰা এইবাৰ 48 মেগাপিক্সেলৰ হ'ব গৈ আছে প্ৰ' মডেলছত। আৰু বেটাৰী যদি কওঁ, বেটাৰী লাৰ্জাৰ বেটাৰী হ'ব। প্ৰ' মেক্স মডেলটোত অলপ ডাঙৰ বেটাৰী থাকিব, যোনটো নৰ্মেল একচুৱেলি এপেলে নিজৰ MAH যোনটো কেপাচিটিটো ৰিভিল নকৰে, তথাপিও জনামতে বেছ মডেলত 3500 mAh বেটাৰী থাকিব পাৰে, কিন্তু প্ৰ' মডেলবিলাকত বেছি বেটাৰী থাকিব বা প্ৰ' মেক্সটোত বেছি থাকিব। আৰু কালাৰ অপশ্যন যদি মই কওঁ, প্ৰ' মডেলৰ অৰেঞ্জ এণ্ড ডাৰ্ক ব্লু জইণ্ট, ট্ৰেডিশ্যনেল চিলভাৰ এণ্ড ব্লেক, এই চাৰিটা কালাৰত আহিব। তো এইখিনি আছিল নিউ এপেল আইফোন 17ৰ ওপৰত আপডেট, গোটেই লাইন আপ ডাটাৰ ওপৰত মই জনাই দিলোঁ আপোনালোকক। কেনেকুৱা বুলি ভিডিঅ'টোত জনাব, ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। ডেটছ ইট।